নাজিৰাৰ গেলেকীত বাঘৰ আক্ৰমণ। প্ৰফুল্ল গগৈ নামৰ এজন লোকক বাঘৰ আক্ৰমণ। বাঘৰ আক্ৰমণত প্ৰথমপি প্ৰাণ ৰক্ষা হয় প্ৰফুল্ল গগৈ নামৰ লোকজন। প্ৰফুল্ল গগৈৰ ঘৰ হৈছে নাজিৰা গেলেকীৰ লাহন গাঁৱৰ উখটিং গাঁও। ঘটনাৰ বিৱৰণী অনুসৰি প্ৰফুল্ল গগৈ নামৰ লোকজন যোৱাকালি পুৱা 9 মান বজাত ছাগলী বিচাৰি নিজ ঘৰৰ কাষতে লাগি থকা বননিৰ মাজেদি গৈ থকা অৱস্থাত হঠাৎ আক্ৰমণ কৰে এটা নাহৰ ফুটুকী বাঘে। বাঘৰ আক্ৰমণত শৰীৰৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত হয় লোকজন। চিঞৰ বাখৰ কৰাত স্থানীয় লোক উপস্থিত হোৱাত বাঘটোৱে লোকজনক এৰি হাবিৰ মাজত পলায়ন কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়া শংকিত হৈ পৰিছে উখটিং গাঁৱৰ গঞা ৰাইজ। লগে লগে স্থানীয় ৰাইজে লোকজনক গেলেকী প্ৰাথমিক চিকিৎসালয়ৰ পৰা নাজিৰাৰ লিগিৰি পুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। সম্প্ৰতি লোকজন এতিয়া আঘাতমুক্ত হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে শিৱসাগৰ বন বিভাগৰ এটি দল আৰু গেলেকী আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত প্ৰফুল্ল গগৈৰ ঘৰত। বৰ্তমান বন বিভাগে বাঘটোক আবদ্ধ কৰিবৰ বাবে উক্ত স্থানত এটা পিঞ্জৰা সংস্থাপন কৰিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। ইয়াৰ পৰাই মানে হেৰি কৰিছে, মানে এটেক কৰিছে এওঁক মানে। আপুনিয়ে ন? এই তিনিটা দাগ বহি আৰু ভৰি ইয়াত আঁচি 8টা বজাত আমাৰ ছাগলীজনী খাইছিলে। ছাগলীজনী খাওঁতে মই ৰাস্তাইদি গৈ আছিলোঁ। ৰাস্তাইদি যাওঁতে নাহৰ ফুটুকীয়া বাঘটোৱে ছাইডত ৰৈ আছিলে, মোক জাপ মাৰি পিনে ধৰিলে। ধৰাৰ পাছত এই ডিঙিত ইয়াত ডাক্তৰে হেৰি কৰিছে আৰু ইফালে বুকুত ঠেঙৰে মানে আঁচুৰিছে। আঁচুৰি দিলে পিঠি ফালে যেতিয়া যেনেকৈ হাপুতি ধৰিছে, মানে মই বাচিব পৰা নাই। তেতিয়া মই মুখত এই আঙুলিটো সোমোৱাই তাক তলৰ ফাললৈ টানি মই এই হাঁহডাল বচাবৰ কাৰণে তাক টানি মই যেতিয়া হেৰি কৰিলোঁ, টানি দিলোঁ। টানি দিয়াৰ লগে লগে সি মোৰ পেটত ধৰিছিলে। পেটত যেতিয়া মই নখটো তুলিয়াই মই এই সোঁহাতৰ দাখন পেলাই সোঁহাতৰ হাতখনে টানি তাৰ ঠেংটো যেতিয়া দাঙি দিলোঁ, দুটাও দাঙি দিয়াৰ লগে লগে বাঘটো ঘঁককৈ পিনে সি নিজে দৌৰিবলৈ ধৰিলে। তাৰপিছত মই চাইছোঁ এতিয়া মোৰ গোটেই খুনে খুন হ'ল। তাৰপৰা মোৰ লগত যিজন ল'ৰাই কৈছে ব'ল মেডিকেল যাবলৈ, ল'ৰাজনে লৈ আনিলে। অনাৰ পাছত আমি লগে লগে মানে মেডিকেললৈ লিগিৰি পুখুৰী মেডিকেল উপস্থিত হ'লোগৈ। তাৰ বুকুত বহিছে 2টা, 8টা চিলাই আৰু মই এইবিলাক দেখিছে নে। বন বিভাগৰ লোকক খবৰ দিয়া হৈছে নেকি? বন বিভাগৰ লগত খবৰ দিয়া হ'ল। তেখেতলোক কালি 3বাৰ আহিলে। তাৰপৰা আমাৰ গেলেকী বাইদেউ এজিজি বাইদেউ নহয় জানো, এজিজি বাইদেউ আহিছিলে। তাৰপৰা আৰু বন বিভাগৰ শিৱসাগৰ অফিচৰ পৰা আহিছিলে 2জন আহিছিলে। তাৰপৰা গেলেকী থানা আৰক্ষীও আহিছে বাৰু। আহি মেলি এইবোৰ স্পটবিলাক চালে আৰু বন বিভাগে এটা পিঞ্জাও এটা দি থৈ গৈছে। আগতেও ওলায়। অনিষ্ট মানে গৰু, ম'হ, ছাগলী এইবিলাকতো যেতিয়া খাই থাকে। মানুহ এনেকৈ এটেক কৰা নাই, এইবাৰে প্ৰথম কৰিছে।